যান-বাহন আৰক্ষীক বিশেষভাৱে সহায় কৰি অহা এজন ব্যক্তিক চৰ সোধালে এজন টেম্পু চালকে। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ত যান-বাহন আৰক্ষীক প্ৰায়ে ৰাজপথত সহায় কৰি আহে এজন মূকবধিৰ ব্যক্তিয়ে। তেওঁক ডিব্ৰুগড়ত সকলোৱে চিনি পায়, কাৰণ ডিব্ৰুগড় আৰক্ষীৰ বিশেষকৈ যান-বাহন আৰক্ষীক তেওঁ প্ৰত্যেক দিনাই আজি বছৰ বছৰ ধৰি এগৰাকী যান-বাহন আৰক্ষীৰ দৰেই ৰাজপথত যান-জঁট নিয়ন্ত্ৰণত সেই মূকবধিৰ ব্যক্তিগৰাকীয়ে যান-বাহন আৰক্ষীক যথেষ্ট সহায় কৰি আহিছে। আৰু সেয়া আজিৰ কথা নহয়, বছৰ বছৰ ধৰি তেওঁ সেই কাম কৰি আহিছে, যাৰ বাবে সেই ব্যক্তিগৰাকীৰ কাম কাজ চকুত পৰি আনকি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও তেওঁক প্ৰশংসা কৰিছিল ছ'চিয়েল মিডিয়াত। আৰু সেইগৰাকী ব্যক্তি ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত ভাইৰেল হৈছিলে, সংবাদ মাধ্যমতো তেওঁৰ বাতৰি সম্প্ৰচাৰ হৈছিলে, আৰু যাৰ বাবে নেকি তেওঁক আৰক্ষীয়ে হোমগাৰ্ড হিচাপেও নিযুক্তি দিছিল। সেইগৰাকী মূকবধিৰ ব্যক্তিয়ে তেওঁ যিহেতু ডিব্ৰুগড়ৰ ৰাজপথত যান-বাহন আৰক্ষীক যান-জঁট নিয়ন্ত্ৰণত সহায় কৰি আহে, আৰু সেই কাৰ্য সম্পাদন কৰি থাকোঁতেই এগৰাকী টেম্পু চালকে তেওঁক সোধালে পূৰ্ণহতীয়া চৰ। আৰু এই যিটো দৃশ্য, সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই এতিয়া সকলোৱে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে যে কোনো ধৰণৰ দৰমহা, কোনো ধৰণৰ প্ৰাপ্য নোলোৱাকৈ এগৰাকী মূকবধিৰ ব্যক্তিয়ে তেওঁ নিজে ভাল পোৱাৰ বাবেই বছৰ বছৰ ধৰি যান-বাহন আৰক্ষীক এই ধৰণে যান-জঁট নিয়ন্ত্ৰণ সহায় কৰি আহিছে। আনকি সেই ব্যক্তিগৰাকীক আৰক্ষীয়েও যিহেতু ভাল পায়, তেওঁক সকলোৱে মৰম কৰে, সেই ব্যক্তিগৰাকীৰ এই ধৰণৰ ব্যৱহাৰ কৰা এজন টেম্পু চালকৰ এই যি কাণ্ড, এই কাৰ্যক সকলোৱে এতিয়া গৰিহণা দিছে। আৰু এই দৃশ্য যিহেতু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, তাৰ পিছতে সকলোৱে এই ঘটনাক গৰিহণা দিছে।